আমাৰ সকলোৰে বহুত মৰমৰ বহুত হেঁপাহৰ কালি জুবিন দা বৰ্তমান য'ত আছে তালৈ গৈছিলোঁ। আচলতে মই ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, ঘূৰি আহোঁতে এপাক সোমাই আহিছোঁ। অসংখ্য মানুহৰ অহা যোৱা হৈ আছে, বহুত ভাল লাগিলে দেখি, বহুত দুখ লাগিছে। ৰাস্তাত বহুত যোৱা মানুহে ঐ জুবিন দা বুলি এনেকৈ চিঞৰি গৈছে, যেন ক'ৰবাত মানুহৰ ঘৰৰ মানুহকে চিঞৰিছে, তেনেকৈ চিঞৰিছে। আৰু এনেকুৱা অনুভৱ হৈছে যেন জুবিন দাই যে তাৰ পৰা চিঞৰিব, ঐ মই আছোঁ তহঁতৰ ভালনে, এনেদৰে যেন সুধিব, তেনেকুৱা লাগিলে। এতিয়া যিখিনি গম পাই আছোঁ জুবিন দাই যে ন্যায় পাব তাৰ বাৰু কিবা আশা আছেনে? একো আশা নাই। সঁচাকৈ বহুত দুখ লাগিছে। কালি তেওঁৰ ফটোবোৰ দেখি অসংখ্য মানুহে চাকি জ্বলাইছে। মই অৱশ্যে চাকিগছ জ্বলাব নোৱাৰিলোঁ, কাৰণ কেলৈ মই ডক্টৰৰ ওচৰলৈ গৈছিলোঁ। তাৰ পৰা আহি যিহেতু আমি সকলোৱে তেওঁক ভগৱান হিচাপে মানিছোঁ, তাত চাকি জ্বলাবলৈ মোৰ মন নগ'লে গা পা নোধোৱাকৈ, সেইটো কাৰণে মই নজ্বলালোঁ। কিন্তু তাৰ পৰা মই তেওঁৰ একপি ফটো লৈ আহিছোঁ। চাওক, হাঁহিটো দেখিয়ে ইমান মৰম লাগিছে, বৰ ভাল লাগিলে। ফটোখন লৈ আনিছোঁ, এতিয়া মই ধুনীয়াকৈ সজাই ৰাখিম। এতিয়া মই এটাই ভাবিছোঁ, আমি সকলোৱে যেতিয়া জুবিন দাক ভগৱান বুলি ভাবিছোঁ, আমি গমো পাইছোঁ জুবিন দাই যে ন্যায় পাব তাৰ অকণমান কঠিনেই হৈছে, কাৰণ বাহিৰৰ পৰা সেই অপৰাধীকেইটাৰ লগত মানে যুঁজ দিবৰ কাৰণে বৃহৎ এটা কৰবৰ পাৰ্টিৰ দৰে দল আহিছে উকিলৰ। আমাৰ ইয়াত এজনেই উকিল, তেওঁ নোৱাৰিব বুলি কোৱা নাই, পাৰিব। কাৰণ কেলৈ কুৰুক্ষেত্ৰৰ যুদ্ধত দেখোন শ্ৰীকৃষ্ণই পাণ্ডৱৰ লগত অকলেই যুঁজিছিলে, পাণ্ডৱেইটো জয়লাভ কৰিলে। ঠিক তেনেদৰে হয়তো জয়লাভ কৰিবও পাৰে। হ'লেও আমি যেতিয়া জুবিন দাক ভগৱান হিচাপেই ভাবিছোঁ, মই এটাই কথা ভাবিছোঁ, জুবিন দাকে আমি অনুৰোধ কৰিব লাগিব, তুমি য'তে আছা ততেই সুখী থাকা, শান্তিত থাকা। আমি তেনেকৈহে ক'ব পাৰিম, নহয় জানো? তথাপিও মই জুবিন দাকে কৈছোঁ, আৰু তুমি যেনেকৈ ভগৱানে নৰসিংহ ৰূপ ধৰি অসুৰ বধ কৰিলে, হিৰণ্যকশিপুৰক বধ কৰিলে, বৰাহ ৰূপ ধৰি হিৰণ্যাক্ষক বধ কৰিলে, আৰু ভগৱানে অনেক ৰূপ ধৰি অনেক অসুৰ বধ কৰিলে। যিহেতু আমাৰ গৰিমা বৌয়ে কৈছে, অসুৰ নিধন হ'ব লাগিব, অসুৰ বধ হ'বই লাগিব। হয়, অসুৰ বধ হ'ব, আমিও বিচাৰোঁ সেইটোকে। কিন্তু যেতিয়া আমি জুবিন দাক ভগৱানৰ জেগা দিছোঁ, ভগৱানৰ দৰ্জা দিছোঁ, তেওঁৰ সেই স্থানত মন্দিৰৰ নিচিনা হৈ গৈছে, অসংখ্য ৰাইজে চাকি জ্বলাইছে, ধূপ জ্বলাইছে, বহুত ভাল লাগিলে দেখি। এতিয়া আমি জুবিন দাকে ক'ব লাগিব, আৰু তুমি নিজৰ ন্যায় নিজেই ল'ব লাগিব, কাৰণ তোমাক ন্যায় দিয়া মানুহ হয়তো নহ'ব। তুমি নিজৰ ন্যায় নিজেই লোৱা, আমাকো তুমি ন্যায় দিবা বুলি আশা কৰিছোঁ। তেওঁৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰিছোঁ। আৰু মোৰ ফালৰ পৰা আপোনালোকে কি ভাবে নাজানো। যেনেকৈ কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ পাৰ্টিক শ্ৰীকৃষ্ণই ধ্বংস কৰি দিলে, শেষ কৰি দিলে, কুৰুক্ষেত্ৰ যুদ্ধত পাণ্ডৱৰে জয়লাভ হ'ল। ঠিক তেনেদৰে আমাৰ এজনেই উকিল, এজনেই পাইছোঁ আমি ভাবোঁ যেন শ্ৰীকৃষ্ণই সহায় কৰক সেইজন উকিলক, যাতে তেওঁলোকৰ লগত যুদ্ধ কৰিব পৰাকৈ, তেওঁলোকৰ যাতে হৰুৱাব পৰাকৈ তেওঁক শক্তি দিয়ক, সেয়াকে ভাবোঁ। আৰু আমাৰ প্ৰাণৰ জুবিন দায়ো যাতে নিজৰ যিকোনো ৰূপ লৈ, আমি তেওঁক ভগৱান বুলি ভাবিছোঁ যিহেতু, যিকোনো ৰূপ লৈ সেই অসুৰকেইটা নিধন কৰক। মোৰ কথাকেইটা আপোনালোকে কেনেকুৱা পাইছে জনাবচোন বাৰু দেই।